ইতিমধ্যে আপোনালোকে গম পাইছে যে আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে ছেপ্টেম্বৰ মাহৰ পৰা আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা কেইদিনমানৰ আগতে ঘোষণা কৰিছিল যে আপোনালোকৰ এডিআৰই পৰীক্ষাৰ তৃতীয় বৰ্গৰ পৰীক্ষাসমূহ কিহৰ যোগেদি অনুষ্ঠিত হ'ব APSC ডিজাইনত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছিল কিন্তু পৰৱৰ্তী পৰ্যায়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই APSC লেভেলৰ পৰীক্ষা পতাৰ সিস্টেমটো উঠাই দিয়া হ'ল বা APSC ডিজাইনৰ আৰ্হি যিটো পৰীক্ষা পতাৰ কথা উল্লেখ কৰিছিল তৃতীয় বৰ্গৰ হে পৰীক্ষা পতাৰ সম্পূৰ্ণ উঠাই দিয়া হ'ল সিস্টেমটো তাৰ পাছতে তেখেতে পুনৰ ঘোষণা কৰিলে যে তৃতীয় বৰ্গৰ যিখিনি কেন্দ্ৰীয় আছে তৃতীয় বৰ্গৰ কেন্দ্ৰীয়সকলৰ দুটা পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব এটা হৈছে মিন্স আৰু আনটো হৈছে ভাইভা গতিকে যেতিয়া যিখিনি কেন্দ্ৰীয়তে মিন্সত ক্লিয়াৰ কৰিব মিন্স ক্লিয়াৰ কৰা হকলে ভাইভাত বহি সুন্দৰকৈ তেখেতে উপযুক্ত চাকৰিটো লাভ কৰিব পাৰিব সেইখিনি লাগে আপোনালোকে ইতিমধ্যে জানে আৰু সেইখিনি তথ্য আপোনালোকে লাভ কৰিছে কথা হ'ল যি আমাৰ মিন্স যি আমাৰ থাৰ্ড গ্ৰেড আৰু প্লাছ ফৰ্থ গ্ৰেডৰ পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে তাত মাৰ্ক কিমান থাকিব অৰ্থাৎ কেটেগৰী আই যদি চাওঁ কেটেগৰী আইজ মাৰ্কছ কিমান থকাৰ সম্ভাৱনা আছে এটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন আলোচনা কৰিব বিচাৰিছোঁ গতিকে প্ৰথম অৱস্থাত আমি থাৰ্ড গ্ৰেডৰ চাই লওঁ থাৰ্ড গ্ৰেডৰ ক্ষেত্ৰত মিনিমাম আপোনালোকৰ কেটেগৰী ৱাইজ যদি চাব বিচাৰিছোঁ কেটেগৰী আছে আপোনালোকৰ 200 মাৰ্কছ অথবা আমাৰ 250 মাৰ্কছ অথবা আমাৰ থাকিব পাৰে কিমান 300 মাৰ্কছ তাতটো কেতিয়াও 100ত পৰীক্ষাত হোৱাৰ সম্ভাৱনা নাই বা 150ত পৰীক্ষা হোৱাৰ সম্ভাৱনাই নাই থাৰ্ড গ্ৰেডৰ ক্লিয়াৰ গতিকে আকৌ কৈছোঁ যে আপোনালোকৰ এবাৰ কেটেগৰী ৱাইজ পেপাৰ অৰ্থাৎ কোনোবাই গ্ৰেজুৱেট লেভেলৰ আবেদন কৰিছে কোনোবাই তেনেদৰে আবেদন কৰিছে তেখেতলোকৰ পেপাৰ ৱাইজ যদি চাব বিচাৰিছোঁ এখন পেপাৰত আপোনালোকৰ কিমান মাৰ্কছ থাকিব পাৰে 200 নম্বৰ 250 নম্বৰ অথবা 300 নম্বৰ পৰীক্ষা অনুষ্ঠিত হ'ব পাৰে গতিকে হেয়াৱে সিৰিয়াসলি পঢ়িব লাগিব তাৰ পাছত আমি জানিব বিচাৰিছোঁ ফৰ্থ গ্ৰেডৰ যোৱাবাৰ কিমান আছিল 135 আছিল কিছুমান পেপাৰত 135 মাৰ্ক থাকিব পাৰে তাৰ সমান্তৰালকৈ কিছুমান কেটেগৰীত যদি কেণ্ডিডেটৰ সংখ্যা বেছি হ'লে কি হ'ব 175 আৰু কোনোবা পেপাৰত বেছি হ'ব পাৰে 200 মাৰ্কছ গতিকে ক্লিয়াৰ গতিকে এইখিনি পেটাৰ্ণতে অহাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি ক'লেও কোনো ভুল কোৱা নহয় কিন্তু পৰৱৰ্তী পৰ্যায়ত আমি সেই ইনফৰমেশ্যন কি লাভ কৰিম কিন্তু এইখিনি মই আপোনাক ডেমো হিচাপে ইনফৰমেশ্যন দিব বিচাৰিছোঁ কাৰণ পৰীক্ষাৰ বাবে বেছি সিৰিয়াছ হ'ব এতিয়া সময় হ'ল গতিকে এইখিনি পেটাৰ্ণ আপোনালোকে ফলো কৰিব লাগিব কাৰণ যোৱাবাৰ আমাৰ কি আছিল অলপ মাৰ্কৰ পৰিমাণ কম আছিল আৰু কেণ্ডিডেটৰ পৰিমাণো কম আছিল আৰু যোৱাবাৰ নতুন ডিজাইন আছিল নতুন আছিল যেহেতু গতিকে এতিয়া কি হৈছে মানুহে যথেষ্টখিনি মানুহে পঢ়িছে আৰু কেণ্ডিডেটৰ সংখ্যাও কিমান সেইখিনি আপোনালোকে নিশ্চয় জানে 18 লাখ প্লাছ কেণ্ডিডেটে আবেদন কৰিছে 18 লাখ প্লাছ কেণ্ডিডেটে যেতিয়া আবেদন কৰিছে নিশ্চয় পেপাৰৰ মাৰ্কৰ লেভেলটো ওপৰত যাব আৰু লগতে পেপাৰৰ প্ৰশ্নৰ কুৱেশ্যন লেভেলটো ওপৰত নিশ্চয় যাবই যাব এতিয়া কথা হ'ল যে আপোনালোকক ইম্পৰ্টেণ্ট এটা ইনফৰমেশ্যন দিব বিচাৰিছোঁ চাকৰি পোৱাৰ সহজ আৰু কিমান টান হ'ব আপোনাক জনাম এইখিনিতে গতিকে ইতিমধ্যে আপোনালোকে গম পালে থাৰ্ড গ্ৰেডৰ পৰীক্ষাখিনি ইতিমধ্যে কি কৰা হৈছে থাৰ্ড গ্ৰেডৰ পৰীক্ষাখিনি কিহৰ যোগেদি অনুষ্ঠিত হ'ব আমাৰ কিহৰ যোগেদি মিন্স আৰু ভাইভা এইখিনিলৈ ক্লিয়াৰ মিন্স আৰু ভাইভা গতিকে যিখিনি কেণ্ডিডেটে মিন্সত ভালদৰে ভাল মাৰ্কছ পাব নিৰ্দিষ্ট কাট অফ ৱাইজ পাব কেটেগৰী ৱাইজ ভাল কাট অফ পাব তেখেতলোকে ক'লৈ যাব ভাইভালৈ চিলেক্ট হ'ব ভাইভালৈ চিলেক্ট হোৱাৰ লগে লগে তেখেতলোকে ভাইভা অনুষ্ঠিত হ'ব ভাইভা হোৱাৰ লগে লগে মিন্স প্লাছ ভাইভা মাৰ্কছ প্লাছ কৰি যোনজন কেণ্ডিডেট বা যোনজন ছাত্ৰ বা ছাত্ৰীয়ে বেছি মাৰ্কছ লাভ কৰে তেওঁ এটা সুন্দৰ পোষ্ট লাভ কৰিব ক্লিয়াৰ এইটোৱে হৈছে আমাৰ সিলেকশ্যন প্ৰক্ৰিয়া বা এইটোৱে হৈছে ফিনিচিং সিলেকশ্যন প্ৰক্ৰিয়া তো তাত কোনো মাৰ্কৰ ইফাল সিফাল নাথাকে কথাখিনি বুজি পাইছে থাৰ্ড গ্ৰেডৰ কি মিন্স আছে মিন্স প্লাছ ভাইভা দুইটা পৰীক্ষা যেটো মাৰ্কছ ক্যালকুলেট কৰিব মাৰ্কছ ক্যালকুলেট কৰি যোনজন কেণ্ডিডেট নিৰ্দিষ্ট মাৰ্কৰ ভিতৰত যিমান মাৰ্কছ লাভ কৰে তেখেতে ইজনতকৈ সিজনৰ তুলনাত কেটেগৰী যিজনে বেছি হাই লেভেলৰ মাৰ্কছ লাভ কৰিব অবিয়াসলি পোষ্ট থকালৈকে তেওঁ সুন্দৰ এটা পদ লাভ কৰিব গতিকে অবিয়াসলি কম্পিটিশন নিশ্চয় হ'বই হ'ব আৰু থাৰ্ড গ্ৰেডৰ সন্দৰ্ভত মই এইখিনিও জনাই থব বিচাৰিছোঁ ফৰ্থ গ্ৰেডৰ পৰৱৰ্তী পৰ্যায়ত যাম মনত ৰাখিব স্কিপ নকৰিব যে থাৰ্ড গ্ৰেডৰ যোৱাবাৰ কি আছিল আমাৰ যোৱাবাৰ থাৰ্ড গ্ৰেডৰ মিন্স আৰু কি আছিল আমাৰ কম্পিউটাৰ টেষ্ট আছিল নহয় জানো মিন্স আৰু কি আছিল কম্পিউটাৰ টেষ্ট আছিল গতিকে হেয়বে কি হ'ল কিছুমান কেণ্ডিডেট মিন্সটো সুন্দৰকৈ ভাল মাৰ্কছ পালে কিন্তু কিছুমান কেণ্ডিডেট এনেকুৱা আছিলে য'ত তেখেতলোকে কম্পিউটাৰ চুই পোৱা নাই আজিলৈকে কিছুমান কম্পিউটাৰত বহি টাইপিঙে কৰিব নোৱাৰিলে সেইবাবে কিয় অবিয়াসলি কিছুমান কেণ্ডিডেট কম্পিউটাৰ ক্লিয়াৰ কৰিব নোৱাৰাৰ বাবে চাকৰিটো নাপালে কিন্তু এবাৰ কি হ'ব এবাৰ থাৰ্ড গ্ৰেডৰ ক্ষেত্ৰত জানিব বিচাৰিছোঁ থাৰ্ড গ্ৰেডৰ ক্ষেত্ৰত মিন্স ক্লিয়াৰ কৰা সকলে বহুতো মিন্স ক্লিয়াৰ কৰা সকলে কি হ'ব ভাইভাত ক্লিয়াৰ কৰা সকলে কি হ'ব এটা সুন্দৰ চাকৰি লাভ কৰিব নিৰ্দিষ্ট মাৰ্কৰ যদি ভাল মাৰ্কছ লাভ কৰে কাৰণ যোৱাবাৰ কি হৈছিল কাৰণ এবাৰ প্ৰত্যেক কম্পিউটাৰ জনাজনো ভাইভা দিব পাৰিব কম্পিউটাৰ জনাজনো ভাইভা দিব পাৰিব কম্পিউটাৰ নজনাজনো ভাইভা দিব পাৰিব তাৰ সমান্তৰালকৈ সবেই ভাইভা দিব পাৰিব গতিকে তাত কোনো কাৰণ নাই তাত কোনো ভয় কৰিবলগীয়া কাৰণ নাই গতিকে যিজনে ভাল মাৰ্কছ লাভ কৰিব মিন্স প্লাছ ভাইভাত তেওঁ সুন্দৰ এটা চাকৰি লাভ কৰিব এইখিনি ক্লিয়াৰ আৰু সিলেকশ্যন প্ৰক্ৰিয়া তেনেদৰে কৰা হ'ব আৰু ঠিক আছে ফৰ্থ গ্ৰেডৰ সন্দৰ্ভত জানিব বিচাৰিছোঁ ফৰ্থ গ্ৰেডৰ সন্দৰ্ভত বিশেষ একো নকওঁ ইতিমধ্যে আপোনালোকে গম পায় ফৰ্থ গ্ৰেডৰ প্ৰক্ৰিয়া আগৰ পেটাৰ্ণে থাকিব যিহেতু মিন্স থাকিব তাৰ পাছতে আপোনালোকৰ থাকিব কি ভাইভা
অৱশেষত সেই প্ৰিলিমিনাৰী বা মিনছ যিয়ে নহওক প্ৰিলিমিনাৰী ভাইভা ক্লিয়াৰ কৰা সকলে কি কৰিব অৱশেষত সেই তেনেদৰে সুন্দৰকৈ এটা ভাল চাকৰি লাভ কৰিব পোষ্টটো লাভ কৰিব এইখিনি হৈছে ষ্টেপ কিন্তু এইবাৰ পৰীক্ষা পাছ কৰা কিমান সহজ হ'ব বা কিমান টান হ'ব এইটো জনাব বিচাৰিছোঁ এই ভিডিঅ'টোৰ মাধ্যমেৰে গতিকে থাৰ্ড গ্ৰেড প্লাছ ফ'ৰ্থ গ্ৰেড ইতিমধ্যে আপোনালোকে জ্ঞাত কিছুমান এনেকুৱা কেণ্ডিডেট আছে ফ'ৰ্থ গ্ৰেডৰ কেণ্ডিডেটসকলে পুলিচতো আবেদন কৰি থৈছে নিশ্চয় অবভিয়াছলি কি হ'ব এতিয়া সিলেকশ্যন প্ৰক্ৰিয়া যথেষ্টখিনি টান হ'ব আগতো টান হৈছিল এবাৰো টান হ'ব গতিকে সেইখিনি কথা বিশেষ পৰৱৰ্তী পৰ্যায়ত আলোচনা কৰি মই এটা হিণ্টছ দিলোঁ যে ফ'ৰ্থ গ্ৰেডৰ কেণ্ডিডেটসকলে পুলিচতো আবেদন কৰি থৈছে ঠিক সেইদৰে পুলিচৰ কেণ্ডিডেটসকলেও কিছুমানে গ্ৰেজুৱেট লেভেলৰ যিখিনি পদ আছিল পুলিচৰ থাৰ্ড গ্ৰেডতো আবেদন কৰি থৈছে বা তেনেদৰে থাৰ্ড গ্ৰেডৰ কেণ্ডিডেটজনে পুলিচৰ গ্ৰেজুৱেট লেভেলৰ পোষ্টখিনিতো আবেদন কৰি থৈছে একেখিনি কথাই কিন্তু এইবাৰ সিলেকশ্যন প্ৰক্ৰিয়া সহজ হ'ব নেকি বহুতে ভাবি আছে সহজ হ'ব কাৰণ কিয় ভাবিছে শুনিব কথাটো কাৰণ আমাৰ অসম চৰকাৰে কৈছিল যে থাৰ্ড গ্ৰেডৰ পৰীক্ষা হ'ব কি হ'ব APSC ডিজাইনত হোৱাৰ সম্ভাৱনা আছিল তিনিটা পৰ্যায়ত সেয়া হৈছে প্ৰিলিমিনাৰী মিনছ আৰু কি আছিল ভাইভা কিন্তু যেতিয়া বহুতে উজৰাপতি কৰিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইবোৰ সম্পূৰ্ণ উঠাই দিলে তাৰপিছত কি কৰা হ'ল অৱশেষত মিনছ আৰু ভাইভা ৰখা হ'ল থাৰ্ড গ্ৰেডৰ বাবে কিন্তু এইবাৰ অবভিয়াছলি পৰীক্ষাৰ প্ৰক্ৰিয়া টান হ'ব পৰীক্ষা পাছ কৰিবলৈ বহুত যথেষ্টখিনি কষ্ট কৰিব লাগিব কাৰণ এইবাৰ বহুতো কেণ্ডিডেটে পঢ়া শুনা কৰি আছে এইবাৰ বহুতো কেণ্ডিডেটে কি কৰি আছে যথেষ্টখিনি পঢ়া শুনা কৰি আছে কিছুমান কেণ্ডিডেট এনেকুৱা ওলাব মিনছত একদম টোটেল ছেম মাৰ্কছ পাই যাব আগতো ওলাইছে কিন্তু ভাল এটা মাৰ্কছ লাভ কৰি যাব কিন্তু কি হ'ব ভাইভাত গৈ তেখেতলোকৰ কি হ'ব কিছুমানে ইজনতকৈ সিজন কি পাব কোনোবাই 1 বেছি পাব কোনোবাই 2 বেছি পাব কোনোবাই 3 বেছি পাব কোনোবাই 4 বেছি পাব তেনেদৰে এটা বেছি মাৰ্কছ পাই যাব পাৰে গতিকে নিশ্চয় অবভিয়াছলি কি হ'ব মিনছত ক্লিয়াৰ কৰা সকলে ইজনতকৈ ইজন তুলনাত মাৰ্কছ বেছি পাই যাব ইয়াৰ যোগেদি কি হ'ব অবভিয়াছলি টান হ'ব কাৰণ পূৰ্বতে কি আছিল আমাৰ আগত কম্পিউটাৰ আছিল কম্পিউটাৰ কিছুমানে চুব নাজানে টাচ কৰিব নাজানে বা কম্পিউটাৰ কিছুমান টাইপিঙে কৰিব নোৱাৰিলে সেইবাবে কম্পিউটাৰত যথেষ্টখিনি কেণ্ডিডেটে ভাল মাৰ্কছ নাপালে সেইবাবে যথেষ্টখিনি যিখিনি চাব জানে কম্পিউটাৰ ইউজ কৰিব জানে তেখেতলোকে চাকৰিটো পাই গ'ল কিন্তু এতিয়া কি হৈছে কম্পিউটাৰ জনায়ো সকলোৱে কি দিব লাগিব ভাইভা দিব লাগিব অবভিয়াছলি পৰীক্ষাৰ লেভেলটো বা চিম্পুলটো পৰীক্ষাৰ ষ্টেপটো উজু হ'লেও কিন্তু পৰীক্ষাৰ কুৱেশ্যনৰ পৰা আৰম্ভ কৰি সিলেকশ্যন প্ৰক্ৰিয়া অতি টান হ'বলৈ গৈ আছে গতিকে আপোনালোকে ভালদৰে পঢ়া শুনা কৰিবই লাগিব পোষ্টটো যদিহে আপোনাক লাগে তাৰপিছতে কথা হ'ল বহুতে কমেণ্ট কৰি ভাইভাৰ মাৰ্কছ কিমান থাৰ্ড গ্ৰেডৰ ভাইভাৰ মাৰ্কছ হ'ব আমাৰ বিশেষকৈ ধৰিব পাৰিছোঁ 10 নতুবা 15 মাৰ্কছৰ হোৱাৰ সম্ভাৱনা আছে যদি আমি ফ'ৰ্থ গ্ৰেডৰ ভাইভা সম্ভৱ চাব বিচাৰিছোঁ এইটো থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ চাব বিচাৰিছোঁ ফ'ৰ্থ গ্ৰেডৰ ঠিক সেইদৰে আমাৰ 10 অথবা 5 মাৰ্কছ ঠিক সেইদৰে 20 মাৰ্কছো হ'ব পাৰে থাৰ্ড গ্ৰেডত আৰু ঠিক সেইদৰে ফ'ৰ্থ গ্ৰেডত 15 মাৰ্কছো হ'ব পাৰে ক্লিয়াৰ গতিকে এইখিনি ইনফৰমেশ্যন প্ৰদান কৰিলোঁ যদি উপকৃত হৈছে নিশ্চয় ভিডিঅ'টো লাইক এটা কৰিব আকৌ কথাখিনি বুজাই দিছোঁ আমাৰ মই ষ্টেপ ৱাইজ পুনৰ কথা দিম ফ'ৰ্থ গ্ৰেডৰ পৰ্যায়ত ফ'ৰ্থ গ্ৰেডৰ ক্ষেত্ৰত জনাব বিচাৰিছোঁ আপোনালোকৰ ধৰক কেটেগৰিজ কথাখিনি এটা মই এভাৰেজ বুজাই দিছোঁ 175 মাৰ্কছ হ'ল আপোনালোকৰ ক'ত আহিব ধৰক ৰিটেনত আহিলে ঠিক সেইদৰে 15 মাৰ্ক আহিব আপোনালোকৰ ক'ত ধৰক ভাইভাত আহিলে এইখিনি হৈছে কাৰ ফ'ৰ্থ গ্ৰেডৰ ধৰি লৈছোঁ মই আপোনাক বুজাবলৈ ব্যৱহাৰ কৰিছোঁ মুঠতে ঠিক থাৰ্ড গ্ৰেডৰ কি হ'ব পাৰে সম্ভাৱনা আছে যে আপোনালোকৰ 200 মাৰ্ক নতুবা 300 মাৰ্ক আৰু ভাইভাত হ'ব পাৰে আমাৰ 15 নতুবা 20 নতুবা আমাৰ হ'ব পাৰে 10 মাৰ্ক গতিকে ক্লিয়াৰ এইখিনি হৈছে কমপ্লিট ষ্টেপ এই ষ্টেপখিনি যদি আমি চকু ফুৰাই চাওঁ নিশ্চয় চাকৰিৰ পৰা যথেষ্টখিনি টান হ'ব সেইমতে চাকৰিৰ পৰা উজু আছে কিন্তু ভালদৰে পঢ়া শুনা কৰিব লাগিব কাৰণ অবভিয়াছলি 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ কাৰণে এজনে আনজনৰ তলত চাকৰি পাই হেৰুৱাব লগা হ'ব পাৰে পৰৱৰ্তী সিলেকশ্যন প্ৰক্ৰিয়াত যদি এই ভিডিঅ'টো উপকৃত হৈছে নিশ্চয় ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ইনফৰমেশ্যন ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলক ছাবস্ক্ৰাইব কৰি আপোনাক সজাগ সচেতনতা ইয়াৰ যোগেদি কৰা হৈছে ধন্যবাদ